আজি টেঙেচি টেঙাৰ মানে মাছ দি জোল বনাম। এয়া টেঙেচি অলপ হৈছে ঘৰতে, তাকে উঠাই লৈ যাওঁ। বহুত দিনৰ পৰা থৈ দিছোঁ, আজি খাম কালি খামকৈ খোৱা হোৱা নাই। টেঙেচি ঔষধি গুণ মানে কৈ শেষ কৰিব নোৱাৰি আৰু। মানে ই তেজৰ কাৰণেও ভাল। মই শিপাই চিপাই উঠাই ল'ম এতিয়া টেঙেচিখিনি। বেছি নালাগে, আমি মানুহ 3টা, অকণমান হ'লেই হৈ যাব। এইখিনি উঠাই ল'লোঁ। এয়া এইখিনি ভালকৈ ধুম এতিয়া বাচি পেলাই। এয়া টেঙেচি পাত ধুই ল'লোঁ। ধুই পেলাই এতিয়া মই এইখিনি মিক্সিত ইয়াত মাৰি ল'ম। মিক্সিত কুটি ল'ব, ডাঙৰ ডাঙৰকৈ কুটি দিলেই হ'ল আৰু, মিক্সিতহে মাৰিব। এয়া টেঙেচি পাতখিনি মই মিক্সিত কুটি ল'লোঁ ডাঙৰ ডাঙৰকৈ। তাৰপিছত ইয়াত অলপ নিমখ পানী দি দিম। পানী 1 কাপ দি দিছোঁ মই। দি পেলাই মিক্সিত মাৰি লওঁ। এয়া মিক্সিত মাৰি ল'লোঁ। মিক্সিত মাৰি মই এইখিনি কুকাৰটোতে বইল কৰি দিম। এটা হুইছেল মাৰি দিলে হৈ গ'ল আৰু। তাৰপিছত আপুনি চাকনিয়ে চাকি পেলাই তাৰপিছত বনাই ল'লে হ'ল। কেনেকৈ বনাই আছোঁ দেখাই আছোঁ। পানী আৰু অকণ দিব লাগিব। বইল কৰোঁতে মই পানী আৰু অকণ দি দিছোঁ। মিক্সিটো আগফালে দিছোঁ ইয়াতে। বইল কৰি লওঁ। মই টেঙেচি টেঙাৰ জোলকণ আজি মাছ দি বনাম। এয়া চব ৰৌ মাছ মই 4 পিচ লৈছোঁ। আগতে নিমখ হালধি সানি থৈছোঁ। ইয়াত তেল নায়েই কেৰাহীত, খালী কেৰাহী। এই পকৰি বনাইছিলোঁ, তাতে কাঢ়ি থৈছোঁ, তেল নিদিওঁ আৰু। তাৰপিছত এতিয়া ইয়াত মেথি দি দিম, মেথি গুটি। এয়া মেথি গুটি লৈছোঁ। এয়া মেথি গুটি দিম। মেথি গুটিখিনি ফুটিলে ক'লা সৰিয়হ দি দিম। দি এইকেইটা গোটেইকেইটা ভাজ খোৱালৈকে লৰাই থাকিম। 1 চামুচটো তেল দিয়া নাই, সৰু চামুচখনে আধা চামুচমান তেল হ'ব। এতিয়া সৰিয়হ ফুটি গ'ল। এতিয়া মই ইয়াত মাছ পিচডোখৰ দি দিম। দি এনেকৈ আপুনি লৰাই দিব আৰু গেছৰ জুইটো কমাই দিব। আমাৰ অসমীয়া মানুহৰ বস্তুবোৰ নাথাকেতো তাত। তেল টেঙা একো নাথাকে, মা মছলা একেবাৰে উজু আৰু খাবলৈও ভাল হয়। টেঙেচি টেঙাখিনি মই সিজাই ল'লোঁ কুকাৰটোতে। এয়া চাওক, এতিয়া মই এইখিনি চাকি পেলাম। মাছো ভজা হৈ আছে আৰু মই এইখিনি ইয়াতে চাকি ল'ম। এইখন চাকনি খুব ভাল, পাকঘৰত খুব প্ৰয়োজনীয় বস্তু। মই বিশালৰ পৰা আনিছিলোঁ 100 টকা দি পেলাই। বহুত দিন হ'ল। এতিয়া মই এইখিনি ইয়াত চাকি ল'ম। এয়া এয়া টেঙেচি টেঙাখিনি চাকি লৈছোঁ। এনেকৈ আপুনি হাতাখনে ঘূৰাই দিব। তাৰ যিবোৰ সীতা সেইবোৰ নিদিব। মানুহৰ কেতিয়াবা খাবলৈ মন নাযায়, বেমাৰ হ'লে, জ্বৰ চৰ হ'লে টেঙেচি টেঙা জোল বনাই খুৱাবচোন। মানুহজনৰ মুখৰ ৰুচি আহে মানে। এইটো বহুত ভাল, পেলুৰ কাৰণে ভাল। সৰু টেঙেচি যে এইটো আৰু কামত, বেছি ঔষধি মানে। এইখিনি মই জোলখিনি এনেকৈ চেপি ল'লোঁ। চেপি এই মাছখিনি মই ভাজি, এই শুকান কেৰাহীতে মই মাছখিনি দি দিছোঁ। অকণমান তেল 1 ফুট দি পেলাই। এয়া মাছ ভাজ খাই গ'ল। ইয়াত সৰিয়হ আৰু মেথি দি দিছোঁ। আৰু একো নিদিওঁ আৰু। আমাৰ অসমীয়া মানুহৰ মানে খাদ্য সম্ভাৰবোৰ খুব সাধাৰণ, কিন্তু খাবলৈ খুব জুতি লগা। বিনা মছলা, বিনা খৰচতে হৈ যায়। এতিয়া ইয়াত জলকীয়া দুটা দি দিম। টেঙেচি টেঙা জোল যোনে খাই পাইছে তেওঁ জানে ইয়াৰ সোৱাদ কেনেকুৱা। এতিয়া টেঙেচি টেঙাখিনি মই এইখিনি কাঢ়ি থোৱা টেঙেচি টেঙাখিনি ইয়াত দি দিম মাছত। নিমখ
সোৱাদ অনুযায়ী নিমখ দি দিব। আৰু ইয়াতে মই সিজোৱা আলু এটা দি দিম, অলপ পনীয়া হয় যে সিজোৱা আলু এটা দি দিম। এনেকৈ ভাঙি হাতেৰে ভাঙি দি দিব। অকণমান হালধি দিব, হালধিটো কমকৈ দিব। মাছত আছেই, নিদিলেও হ'ল, বেছি হালধি দিলে বেয়া লাগে খাই। এয়া এয়া টেঙেচি টেঙা দি মাছৰ জোল প্ৰায় হৈ গৈছে। ইমান ধুনীয়া হৈছে ৰংটো। মাছটো আকৌ ফ্ৰেছ হ'ব লাগিব দেই, বেয়া মানে চালানী মাছ দি আপুনি বনাব নোৱাৰিব এনেকৈ, খাবলৈ বেয়া লাগিব। বিনা মাছতো আপুনি বনাব পাৰে, মাছ নিদিয়াকৈও আপুনি বনালেও খাবলৈ সোৱাদ হয়। ধনিয়া পাত নাই, ধনিয়া পাত দিয়াহেঁতেন আৰু ভাল লাগিলেহেঁতেন। এতিয়া মই এইখিনি অফ কৰি দিম। প্ৰায় হৈ গৈছে, বেছি টাইম নালাগে, আধা ঘণ্টাতে আপোনাৰ হৈ যাব। 1 চামুচ তেলতে আপুনি ধুনীয়াকৈ বনাই খাব পাৰিব। আজি কম তেলতে কেনেকৈ বনালোঁ দেখিলে, টেঙেচি টেঙাৰ জোল। আপুনিও এদিন বনাই খাব। চবেই বনায়, মই কেনেকৈ বনালোঁ মোৰ গতে এদিন আপুনি বনাই খাবচোন। লগত খাবলৈ কি বনাইছোঁ চাওক, এয়া পকৰী। মানে টেঙা জোলৰ লগত পকৰীটো খাই ভাল লাগে। চব তৰকাৰী ভাল নালাগে টেঙা জোলৰ লগত, ধৰি ৰঙালাও তৰকাৰী এইবোৰ, মানে চজিনা তৰকাৰী এইবোৰ ভাল নালাগে। বেঙেনা ভাজি, সৰু বেঙেনা ভাজি, পকৰী এইবোৰ ভাল লাগে। পকৰী আকৌ কিহৰ দেখিছে নাই, কলফুলৰ। কালি কলডিল এটা লৈছিলোঁ, তাৰ মানে কলডিলটো খালোঁ, এয়া তাৰ ফুলবোৰেৰে ৰাতি মই পকৰী বনালোঁ। ফুলবোৰ মানে মই ডাঙৰ ডাঙৰকৈ কাটি মিক্সিত মাৰি ল'লোঁ, নহৰু, আদা, জলকীয়া দি মিক্সিত মাৰি ল'লোঁ। মাৰি লগত কি দিছোঁ জানে, গোটা ধনিয়া দিছিলোঁ মাৰোঁতে, আৰু একো দিয়া নাই। আৰু তাৰপিছতে পিঠাগুড়ি, আটা আৰু বেচন দি পেলাই গোটেইখিনি সানি পেলালোঁ। পিঠাগুড়িটোৱে মচমচীয়া কৰি তুলিলে। এয়া কলডিলৰ দৰে কলফুলো মানে বহুত উপকাৰী, সেইকাৰণে পেলাই দিবলৈ মন নগ'ল। এটা কলডিলত 100 টকা লৈছে। সেয়া খাই চাওঁচোন কেনেকুৱা লাগে। আজিলৈ আহোঁ দেই, সকলো ভালে থাকক, বাই বাই।